হয় নমস্কাৰ আমি খুব ভাল পাইছোঁ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ প্ৰটেকশ্যন কাউন্সিল ওমেন্স ফৰ ওমেন আমি চেলিব্ৰেটেই কৰিছোঁ যে চৰকাৰে পলিগেমি ছিষ্টেমটো বন্ধ কৰিছে পলিগেমি ছিষ্টেম বন্ধ হোৱাৰ পিছত এটলিষ্ট মুছলিম কমিউনিটিত পপুলেশ্যনো কমি আহিব আৰু পপুলেশ্যন কমি যোৱাৰ লগে লগে তেতিয়া ল'ৰা ছোৱালী শিক্ষাৰ মানদণ্ড বাঢ়িব শিক্ষাগত পাৰ্চেণ্টেজটোও বাঢ়িব আৰু মই বহুদিনৰ পৰাই ফাইট কৰি আছিলোঁ আমাৰ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ প্ৰটেকশ্যন কাউন্সিলৰ হৈ যে পলিগেমি ছিষ্টেমটো সমাজৰ এটা ব্যাধি যেনেকৈ ট্ৰিপল তালাক ব্যাধি তেনেকৈ পলিগেমি ছিষ্টেমটো ব্যাধি কাৰণেই আমি মহিলাখিনি এতিয়া ভাবিছোঁ চৰকাৰক ধন্যবাদ দিছোঁ আৰু ইমপ্লিমেণ্টেশ্যন যেনেকৈ বাল্য বিবাহৰ নিচিনা বন্ধ কৰিছে পুৰণা কেছবোৰো টানি আনি যেনে লাষ্ট 5 yearsৰ কেছ কিছুমান আছে সেইবোৰ কেছতো যদি টানি আনি শিক্ষিত মানুহখিনি যদি এই পলিগামিত মানে উইদাউট কনচেণ্ট অফ ফাৰ্ষ্ট ৱাইফ বিয়া পাতিছে তেওঁলোকক জেইলৰ ব্যৱস্থা কৰিব লাগে এনেকুৱা 4-5টা কেছ যদি অসমত কৰিব পাৰে পুৰণাতকৈ পুৰণা কেছত যদি এৰেষ্ট হৈ যায় নিশ্চয় এইটো অহা এই বছৰৰ পৰাই হয়তো 2026ত কোনো কোনোৱে পলিগামি নকৰিব কোনেও এগৰাকী মহিলাক মাৰপিট কৰি এৰি পেলাই তেওঁৰ কনচেণ্ট নোহোৱাকৈ আৰু এগৰাকী বিয়া পাতিব বুলি মই নাভাবোঁ গতিকে চৰকাৰে এইটো খুব ভাল কাম কৰিছে আমি ৱেলকাম কৰিছোঁ আৰু ইমপ্লিমেণ্টিঙত একচুৱেলি খুব ষ্ট্ৰিক্ট হ'ব লাগে যেনেকৈ ট্ৰিপল তালাক যদিও আনিছে একখন কিন্তু সেই ইমপ্লিমেণ্টিঙত অলপ হেৰি হৈছে আমি গ্ৰাউণ্ডত দেখোঁ যে ন্যায় নাপায় গতিকে মহিলাসকলেও যাতে ন্যায় পায় তাৰ কাৰণে ব্যৱস্থাটো চৰকাৰে চাব লাগে থানা যিসকল থানাৰ যেনেকৈ বাল্য বিবাহ দেখাৰ লগে লগে এৰেষ্ট হয় ঠিক তেনেকৈ পলিগামি আৰু ট্ৰিপল তালাকৰ কেছ অহাৰ লগে লগে যাতে এৰেষ্ট হয় আৰু এইবোৰ এৰেষ্ট হ'লেহে জেইল খালেহে এইবোৰ সমাজত গম পাব যে এইটো এটা বেআইনী কথা এইটো এটা অপৰাধ হয় গতিকে অপৰাধত যদি আইনৰ ব্যৱস্থাটো খুব ষ্ট্ৰিক্ট হয় আমি ভাল পাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ